হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। আহক আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। এয়া ৰাতিপুৱাতে লাইটটোও দিয়া নাই, সেইকাৰণে আন্ধাৰ আন্ধাৰ হৈ আছে। এই বহাইছোঁ কুকাৰটোত কণী কেইটামান, আৰু সেইফালে কেৰাহীটো পাতি লৈছোঁ, বোলো ভাজি এখন বহাই দিওঁ। অইন দিনা হোৱা হ'লে মই হয় বুটৰ দালি নহয় ঘুগনি বনাওঁ, তেতিয়া অকণ সোনকালে হৈ যোৱা যেন মই অনুভৱ কৰোঁ। আৰু এতিয়া মই ভাজিখন পাতিবৰ কাৰণে ৰেডি কৰি লৈছোঁ, আৰু এওঁ ৰেডিটো হৈয়ে আছে ৰুটি খাবৰ কাৰণে। মই বোলো ৰ'বা অকণমান ৰৈ থাকা। আজি উঠোঁতেই অকণমান অইন দিনাতকৈও আজি অকণমান দেৰি হৈছে, মানে অকণমান আন্ধাৰ আন্ধাৰ হৈ থাকে যে সময়টো মই কিবা ধৰিবই নোৱাৰোঁ। বাৰু একো নাই, চলাই দিম দিনটো এনেকৈ। অকণমান কষ্ট হয়, ভিডিঅ' বনাবলৈ অকণমান দিগদাৰী হয়, কাৰণ এয়া দেখিছেই নহয় আন্ধাৰে মুন্ধাৰে ভিডিঅ' কৰি আছোঁ। লাইটটো যে জ্বলাব লাগে সেইটোকে পাহৰিছোঁ। আৰু অকণমান এচাটি পানী মাৰি দিছোঁ, বোলো পটককৈ হৈ যাব। গেছৰ ফ্লেমটো বঢ়াই থৈ দিছোঁ, মানে পানী এচাটি মাৰি দিলে দেই যোৱাৰ সম্ভাৱনাটো কম থাকে। আৰু এইফালে এয়া সেইটো গেছলৈ কুকাৰটো নি লৈছোঁ, টাৱাখনো পাতি লৈছোঁ। সেয়া গেছৰ হুইচেল মাৰিলেই নহয়, কুকাৰৰ হুইচেল মাৰিলেই নহয়, এয়া হৈ যাব। আৰু ৰুটিখনো এনেকৈ অকণমান টাৱাখনতে ফুলাই সেকি লৈছোঁ। আৰু এওঁক মাতিছোঁ, আহা বোলো কণীকেইটাৰ বাকলি গুচাই দিয়াহি, মোৰ একে হাতৰ আজৰিয়ে নাই। এতিয়াও মোৰ বহুত হেল্প হ'ব। সঁচা কণীকেইটা গুচাই দিলোঁ, কুকাৰতে আছে নহয়, মোৰ সময় নাই, দেখিছা নাই? ৰুটিকেইখন চাহকাপ দিবলৈ আছে, কাৰিকত এটা দি। আৰু খঙে ৰাগে যেনিবা কণীকেইটাৰ বাকলি গুচাই দিলে। আৰু এতিয়া ৰুটি দি দিছোঁ, এওঁক বহাই লৈছোঁ। তাৰপিছত মই বহিম, দেওৰটোকো মাতি দিছোঁ, বোলো আহা গৰমে গৰমে খোৱাহি, যিহেতু দেৰিয়েই হ'ল, 10টাই বাজিলে। আৰু তাৰপিছতে ব্ৰেকফাষ্ট কৰি ব'লক দিনটো আৰম্ভ কৰোঁ। দিনতনো কি বনাওঁ কি নবনাওঁ, দালিখন বনালোঁ আৰু সেইটো দেখা নাই, ধনিয়া অকণমান কাটি থৈ দিলোঁ, পাহৰিলোৱে আচলতে ভিডিঅ' কৰিবলৈ। আহি পেলাই লৰালৰিকৈ ব্ৰেকফাষ্ট কৰি সেয়া কৰিছোঁ, আৰু এতিয়া তললৈ নামি গৈ আছোঁ। এওঁ ওলাই যায়, মই বোলো ৰ'বা তোমাক কিবা এটা খুৱাই লওঁ। এওঁ ভাবা নাই কি খুৱাম, তথাপিতো এয়া দেখিছে নহয় ইনচুলিন পাত দুটা কোমল চাই ছিঙি আনিছোঁ। বোলো এওঁক যোৱাৰ আগে আগে দি দিওঁ, খং কৰিলেও কৰিব, বন্ধ বাৰতহে দিবলৈ সময় পাওঁ, অফিচ থাকিলে যে একেবাৰে সময় নহয় এইবিলাক খুৱাবলৈ। আৰু এয়া ধুই লৈছোঁ, লোৱা কি ইনচুলিন পাত। খাবলৈ বেয়া লাগিলেও উপায় নাই, দিওঁতে মোৰো বেয়া লাগিছে, কিন্তু কি হ'ব, স্বাস্থ্যৰ কাৰণে যিহেতু ভাল। শুনি আছোঁ ইনচুলিন পাতটো বহুত ভাল বুলি। আৰু এইফালে লৈছোঁ মই এয়া অকণমান পালেং কাটি, মানে ঘৰৰে পালেং, ব'লক বনাওঁ আৰু অকণমান দেখায়ো দিওঁ। সেইডোখৰ দেখিছেনে, অকণমান হালধি, কেঁচা হালধি, ভাবিছোঁ আজি পালেংখনত দি দিম। কেতিয়াবা এনেকৈ দিবচোন, থাকিলে বহুত ভাল লাগে। আৰু আমাৰ ইয়াৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল কেঁচা হালধিটো। আৰু ব'লক অকণকৈ দেখাই থাকোঁ। এয়া লৈছোঁ অকণমান আদা নহৰু, সেইখিনিও এতিয়া মই খুন্দনাটোতে খুন্দি ল'ম। কেৰাহীটো গৰম হোৱাত দি দিছোঁ অকণমান মিঠাতেল, ব'লক দেখাই থাকোঁ। এয়া পিঁয়াজ আৰু পাঁচফোৰণ ভাজিছোঁ, সেইখিনি ভজা যোৱাত দি দিছোঁ আদা নহৰুখিনি। একদম চিম্পুলভাৱে বনাম দেই, তাকে শ্বেয়াৰ কৰিছোঁ। আজি যিহেতু মাছ মাংসৰ পাল মোৰ নহয়, জায়ে বনাইছে মাছ, মই নিৰামিষ পাৰ্টটো বনাইছোঁ। এইফালে দেখিছেই নহয় চব্জি অলপ দিছোঁ পালেঙৰ লগত, মানে ফুলকবি, ওলকবি, অমিতা, এনেকৈ আলু, এইখিনি ভাজিছোঁ। অকণমান সেই কেঁচা হালধিখিনিও দি দিছোঁ, আৰু এচাটি পানী মাৰি সিজিবলৈ দিছোঁ। এইখিনি সিজিলেহে মই নিমখ অকণো দি দিছোঁ দেই, দিবলৈ পাহৰিছিলোঁ। সেইখিনি অলপ সিজা যোৱাত দি দিছোঁ পালেংখিনি। পালেংখিনি দেখাতহে বেছি লাগিছে, অলপ পিছত একেবাৰে কমি যাব। আৰু এয়া অকণমান লৰাই বগৰাই ঢাকনা মাৰি থৈ দিছোঁ, দেখিছেই নহয় কমি গ'লেই। সেইখিনি সিজে মানে ব'লক বেঙেনা দুটা ৰেডি কৰি লওঁ। এয়া অকণমান তেল সানি দিছোঁ, আৰু অকণ তাৰ ভিতৰতে সেই যে নহৰু কেইফুটা দেখিছে সুমুৱাই দিম বুলি ভাবিছোঁ। আৰু এয়া ব'লক অকণমান মই অকিয়াই লৈছোঁ, যাতে নহৰু কেইফুটা ইজিলি সোমাই যায়। দুইটাতে মই তেনেকৈ সুমুৱাই দিম, আৰু গোটেইখিনি মই দেখাই নাথাকোঁ বাৰু। এয়া দেখিছেই নহয় এনেকৈ ভৰাই দিম, আৰু সিটোতো তেনেকৈয়ে দিম ভৰাই, আৰু অকণমান জলকীয়াও ভৰাই দিছোঁ লগতে। আৰু তাৰপাছতে গেছৰ ফ্লেমটো অন কৰি পেলাই এয়া দি দিছোঁ বেঙেনা দুটা। আৰু সেই বেঙেনা দুটা হয় মানে ব'লক এই ভাজিখন নমাই লওঁ। ফুলকবি এয়া পালেঙৰ ভাজিখন, পালেংকেইডাল দেখিলেনে একেবাৰে কমি গ'ল। এয়া চাওক এতিয়া মই নমাই থৈ দিছোঁ। খাবলৈ বহুত ভাল লাগে, বাৰীৰ পালেং বুলিয়েই মানে ক'ব নোৱাৰোঁ কি কাৰণে, বহুত টেষ্টি হয়। মানে একো মা মছলা দিয়া নাই দেখিছেই, অকল জিৰা ধনিয়াহে দিছোঁ। আৰু এইফালে এই দুটা সিজে মানে ভালকৈ হয় মানে ব'লক তাৰ লগত যি দিওঁ সেইখিনি ৰেডি কৰি লওঁ। পিঁয়াজ আৰু অকণমান বিলাহী চপাৰটোতে এনেকৈ চপ কৰি লৈছোঁ। আৰু তাৰপাছতে ব'লক এইখিনি
হৈয়ে গ'ল। আৰু এইফালে অকণমান যোৱাকালি সত্যনাৰায়ণ পূজাৰ প্ৰসাদ আছিলে, এওঁ গা ধুই আহিলে যিহেতু অকণমান বোলো দি লওঁ, মাকো দি আহিলোঁ। আৰু ব'লক এতিয়া বেঙেনা দুটা বাকলিখিনি মানে পুৰি যোৱা পাৰ্টটো এৰুৱাই লওঁ। আৰু এয়াই মই ধুনীয়াকৈ ৰেডিকৈ ৰাখিছোঁ। আৰু সেইফালে যে নহৰু জলকীয়া সেইকেইটাও পিটিকা কৰি ইয়াতে অকণমান সানি দিছোঁ, মানে পিটিকা বনাই লৈছোঁ। আৰু তেলতে অকণমান কালজিৰা দি এই যে চপ কৰি লৈছিলোঁ পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ। খাবলৈ খুব ভাল লাগে এনেকৈ, জানেনে? ঠাণ্ডা দিনত এনেকৈ পুৰা পিটিকাৰে ভাতকেইটা খোৱাৰ মজাই বেলেগ। সেইখিনি ভজা যোৱাত এটা কণীও মই তাতে ভাঙি দিছোঁ। ইচ্ছা কৰিলে দুটাও দিব পাৰে, মই এটাই দিছোঁ। আৰু বেঙেনাখিনি দি অকণমান লৰাই দিছোঁ। বহুত ভাল লাগে এনেকৈ। আৰু অকণমান মটৰ পিঁয়াজখিনি ভাজোঁতেই দিব লাগিছিল, পাহৰি গ'লোঁ। এতিয়াও দি অলপ সময় ঢাকনা মাৰি এভাপ সিজিবলৈ দিলোঁ। আৰু লগে লগে এয়া চাওকচোন হৈয়ে গ'ল। এয়া মই এতিয়া কাঢ়ি থৈ দিলোঁ। বহুত ভাল লাগে, আপোনালোকে ট্ৰাই কৰিব। ৰেড চিলি ইচ্ছা কৰিলে দিব পাৰে, ৰংটো ধুনীয়া হয়। মোৰ বেঙেন ভাতটাও হৈ গ'ল। আৰু মই লগতে তিতাকেৰেলাও ভাজিছিলোঁ, দেখুওৱা নাই আৰু। আৰু এয়া কেৰাহীতে অকণমান দেখাই দিছোঁ বাৰু তিতাকেৰেলাকণ, তাৰ তেন্তে আজিলৈ